এই মেইন সিলেবাসটো এবাৰ আপোনালোকক দেখাই দিছো ওকে এই গোটেই সিলেবাসটো আপোনালোকে সিসিতৰ কাৰণে জেনেৰেলি পঢ়িব লাগে যদি এখন কোৱালিফাইং পেপাৰ হয় তথাপিও যিমানখিনি পাৰে আপুনি ইমানখিনি পঢ়িব লাগিব ইয়াতে বিশেষকৈ মই আপোনাক হেল্প কৰিব পাৰিম বা মই আপোনাক ক্লাছ দিব পাৰিম তো ইয়াতে আমি ক্লাছ দিব পাৰো লজিক্যাল ৰিজনিং পাৰ্টটো মই চাম ওকে আৰু অকমান মেন্টাল এবিলিটি পাৰ্টটো মই চাম বেসিক নিউমেৰিসি মই চাম ডাটা ইন্টাৰপ্ৰিটেশন মই চাম এবাৰ প্ৰপাৰ সিলেবাস এটা চাই ল'ব বিচাৰিছো এটা সিলেবাস আপোনালোকক মই দেখাই দিছো ইয়াতে আপুনি এখন চাৰ্ট দেখিছে ইয়াতে মই বেসিক নিউমেৰিসি টপিকো সোমাইছো জেনাৰেল মেন্টাল এবিলিটি কিছুমান টপিক সোমাইছো আৰু ডাটা ইন্টাৰপ্ৰিটেশন টপিক সোমাইছো ওকে মই ৰিজনিং খিনি বাৰ এড কৰা নাই আৰু ইয়াৰ মাজতে এড কৰা আছে গোটেইখিনি এবাৰ চাই ল'ব তো ইয়াতে আমি বিশেষভাৱে ক'বলৈ গ'লে বেসিক নিউমেৰিসি যে টপিক আছে এই টপিকখিনি আমি যিমানখিনি পৰিমাণ কভাৰ কৰিব চেষ্টা কৰিম নাম্বাৰ সিৰিজ লাগিব নাম্বাৰ সিস্টেম লাগিব ফান্ডামেন্টাল অ্যাৰিথমেটিক্যাল অপাৰেশন আমাক চাব লাগিব simplification approximation আমি চাব পাৰিম পার্সেন্টেজ ডেসিমাল ফ্র্যাকশন রেশিও এন্ড প্রপোর্শন এন্ড এলসিএম এইচএফ এইবোৰ একদম মেজৰ টপিক হয় এইবোৰ কোৱেশ্চন যথেষ্ট দেখা পাইছো ৰেশনাল নাম্বাৰ থাকিব স্কোয়াৰ ৰুট থাকিব কিউব ৰুট এভাৰেজ চাৰ্টস এন্ড ইন্ডাইসেস থাকিব সেট থিওৰি অকন বেসিক লাগিব গোটেই সেট থিওৰিটো নালাগে ডিভিজিবিলিটি যেটো ৰুল হেতু নাম্বাৰ সিস্টেমৰ ভিতৰতে আমি আকবা পঢ়িব পাৰিম ৰিমাইন্ডাৰ থিওৰাম যেটো আমি পলিনোমিয়েলত পঢ়িছিলো ৰিমাইন্ডাৰ থিওৰাম হে ৰিমাইন্ডাৰ থিওৰামটো আমি এবাৰ ডিসকাশন কৰিব লাগিব ইউনিটাৰী মেথডৰ বিষয়ে আপোনালোকে সৰুতে পঢ়িছিলে আকৌ এবাৰ আমি ইউনিটাৰী মেথডৰ বিষয়ে জানিব লাগিব ৰেশিও টু পার্সেন্টেজ গৰি ৰেশিও পার্সেন্টেজ আমি এনেও পঢ়িম সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট এন্ড প্রফিট এন্ড লস যেটো মানি যেটো পার্ট থাকিব সেই মানি পার্টৰ ভিতৰত আমি সিম্পল ইন্টারেস্ট পঢ়িম কম্পাউন্ড ইন্টারেস্ট পঢ়িম প্রফিট এন্ড লস পঢ়িম টাইম ডিসটেন্স আমি পঢ়িব লাগিব টাইম এন্ড ওয়ার্ক আমি পঢ়িব লাগিব পার্টনারশিপৰ ওপৰত আমি আলোচনা কৰিম পার্টনারশিপৰ টপিকটো আমাৰ মতে ইনক্লুড আছে ওয়ার্কৰ ওপৰত আমি আলোচনা কৰিম আপস্ট্রিম এন্ড ডাউনস্ট্রিম এটো বটম স্ট্রিমৰ ভিতৰত পৰিব আৰু বটম স্ট্রিম আমাৰ এটা ভাল টপিক হয় ওকে পাইপৰ ওপৰত কোৱেশ্চন কৰিম আমি এলজেব্ৰা আমি চাব লাগিব এলজেব্ৰাৰ ওপৰত আমি কোৱেশ্চন চাম মিক্সাৰৰ ওপৰত কোৱেশ্চন চাম মেনচুৰেশনৰ দুটা পাৰ্ট থাকিব এটা 2 ডাইমেনশনাল আৰু এটা 3 ডাইমেনশনাল জিওমেট্ৰি আমি সলভ কৰিব চেষ্টা কৰিম ষ্টেটিষ্টিক্সৰ ভিতৰত মিন মিডিয়ান মডৰ আদি কৰি আৰু বিভিন্ন ধৰণৰ ষ্টেটিষ্টিকৰ কিছুমান কোৱেশ্চন আছে এই কোৱেশ্চনখিনি আমি সলভ কৰিব লাগিব প্ৰবাবিলিটি চাব লাগিব পাৰমুটেশন এণ্ড কম্বিনেশন এটা এডভান্স মেথছৰ এটা টপিক হয় পাৰমুটেশন কম্বিনেশন এণ্ড সেট ডিআই যেটো পাৰ্ট আছে যত আমি ডিআই পঢ়িম সেই ডিআইত আমি বহুত কেইটা পাৰ্ট আছে তাৰ ভিতৰত আমি একেবাৰে ইম্পৰ্টেন্ট হিচাপে যে চাব যাম পাই চাৰ্ট চাব লাগিব পাই চাৰ্টৰ বিষয়ে আপোনালোকে জানে যেটো সাৰ্কুলাৰ হিচাপত আমি সলভ কৰো লাইন চাৰ্ট এটা থাকিব বাৰ গ্ৰাফৰ বিষয়ে আপুনি জানে যেটো বিল্ডিং আমি ড্ৰয়িং কৰো টেবুলাৰ চাৰ্ট আছে মিক্স গ্ৰাফ কিছুমান থাকিব সেই মিক্স গ্ৰাফৰ বিষয়ে আমি আলোচনা কৰিম আৰু কিছুমান বেলেগ বেলেগ কোৱেশ্চন আমি ইয়াতে কৰিম যেখিনি আমি ডাটা ইন্টাৰপ্ৰিটেশন যেটো ডায়াগ্ৰাম এটা থাকিব সেই ডায়াগ্ৰামটো ৰিলেটেড যেখিনি কোৱেশ্চন আহে সেই কোৱেশ্চনৰ ৰেশিও এভাৰেজ পার্সেন্টেজ এই অ্যাৰিথমেটিক সেকশনৰ পৰা তাত কোৱেশ্চন হে এড কৰা